অভিভুক্ত দৰঙৰ পুৰাতন লোককৃষ্টিসমূহৰ প্ৰচাৰ প্ৰসাৰ আৰু গৱেষণাৰ বাবে গঠিত দৰঙী কলাকৃষ্টি উন্নয়ন সংঘই অতিক্ৰম কৰিলে 50টা বৰ্ষ। সংঘৰ চিপাঝাৰ স্থিত মুখ্য কাৰ্যালয়ৰ পতাকা উত্তোলনেৰে কৰা হ'ল সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি। দৰং ওদালগুৰিৰ বিশিষ্ট লোকশিল্পীসকলৰ উপস্থিতিত বিভিন্ন কৃষ্টি পৰিৱেশন কৰাৰ লগতে অনুষ্ঠিত হয় আলোচনা সভা। এই বৰ্ষত প্ৰণয়ন কৰা হ'ব দৰঙী লোককৃষ্টি বিষয়ক কেইবাখনো গ্ৰন্থৰ, অনুষ্ঠিত কৰা হ'ব বিভিন্ন আলোচনা চক্ৰ। বছৰ শেষৰ ফালে অনুষ্ঠিত কৰা হ'ব সোণালী জয়ন্তী বৰ্ষৰ মূল কাৰ্যসূচী। দৰঙৰ বিভিন্ন গাঁৱে ভূঞে সিঁচৰিত হৈ থকা লোককৃষ্টিসমূহ আমি সংৰক্ষণ কৰি বটলি আনিছিলোঁ। ইয়াত শুদ্ধভাৱে আৰু কোনো ধৰণৰ ভুল নোহোৱাকৈ কিবা বেছি পোৱাকৈ পৰিৱেশন কৰিব পৰাকৈ ব্যৱস্থা কৰিছিলোঁ। আমাৰ কথা হ'ল প্ৰচাৰ প্ৰসাৰ সংৰক্ষণ আৰু গৱেষণাৰ কাৰণে সেই সময়ৰ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত অতুল চন্দ্ৰ বৰুৱাদেৱৰ নেতৃত্বত তেখেত প্ৰতিষ্ঠাপক সভাপতি আছিল দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ, আৰু প্ৰতিষ্ঠাপক সম্পাদক শ্ৰদ্ধেয় লক্ষীনাথ দেৱৰ নেতৃত্বত দৰঙত সৃষ্টি হৈছিল দৰঙী দৰঙী লোককলাকৃষ্টি উন্নয়ন সংঘ। তেতিয়াৰ পৰা আজিলৈকে প্ৰায় 32টা কৃষ্টি লোকপথাৰখনত লোক সংস্কৃতিৰ ক্ষেত্ৰখনত ই অগ্ৰসৰ হৈ আছে, আৰু আজি সুন্দৰভাৱে গোটেই অসমতে নহয় বিভিন্ন ৰাষ্ট্ৰত ই প্ৰচাৰ হৈছে। দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ জৰিয়তে, এই লোককৃষ্টি সংঘৰ জৰিয়তে দৰঙৰ লোকশিল্পীসকলে শিল্পী পেঞ্চন পাইছে, এককালীন বঁটা পাইছে, বিভিন্ন বঁটা পাইছে। আনকি দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ এগৰাকী প্ৰখ্যাত শিল্পী শ্ৰদ্ধেয় ধুনু ভূঞাদেৱে ইয়াৰ জৰিয়তে পদ্মশ্ৰী বঁটা লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। আমি আজি এই সময়ত ইয়াকে আশা কৰিম যে লোককৃষ্টি সাধকসকলে ইয়াক সুন্দৰভাৱে পৰিৱেশন কৰক নিষ্ঠা সহকাৰে, আৰু ইয়াৰ এটা গৌৰৱময় ইতিহাস আছে, ইয়াত স্বাভিমান আছে, আৰু দৰঙী লোককৃষ্টি দৰঙৰ আমি আত্মা বুলি ভাবোঁ। ইয়াক সুন্দৰভাৱে পৰিচালিত হওক, সুন্দৰভাৱে চলি থাকক, এয়াকে আজি এই দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ সোণালী জয়ন্তীৰ শুভাৰম্ভণিৰ ক্ষেত্ৰত ইয়াকে কামনা কৰিছোঁ। দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ বৰ্ষজোৰা কাৰ্যসূচী আৰম্ভ হ'ব, তাৰে আজি শুভাৰম্ভণি অনুষ্ঠান সোণালী জয়ন্তী। এই বৰ্ষজোৰা কাৰ্যসূচীত আমি এখন স্মৃতি গ্ৰন্থ সোণালী জয়ন্তী, শিল্পীসকলৰ জীৱন কোষ আৰু আমাৰ লোক কলাকৃষ্টি বিশেষকৈ কুলীয়া ভাৱৰীয়া আৰু অংকীয়া ভাওনাৰ এটা তুলনামূলক এটা আলোচনা চক্ৰ, আৰু বিভিন্ন শাখাসমূহ সক্ৰিয় কৰি তেওঁলোকৰ শাখাৰ জৰিয়তে যিবিলাক কৃষ্টি আছে সেইবিলাক পুনৰ উদ্ধাৰ কৰি প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত আমি গুৰুত্ব দিম। আৰু আমাৰ দৰঙী লোক সংস্কৃতিৰ যিখিনি কলাকৃষ্টি আমাৰ ইতিমধ্যে প্ৰচাৰিত হৈ আছে আৰু কিছু অলপ নিষ্ক্ৰিয় হৈ আছে, আটাইখিনি আমি সক্ৰিয় কৰি সকলোখিনি কৃষ্টি বিশ্বৰ দৰবাৰলৈ যাতে আমি লৈ যাব পাৰোঁ তাৰ প্ৰচেষ্টা আমি এই সোণালী জয়ন্তী বৰ্ষটোত কৰিম। আৰু আমাৰ আটাইখিনি প্ৰয়াত শিল্পী আৰু বৰ্তমানৰ যিখিনি স্বনামধন্য শিল্পী আছে তেওঁলোকক আমি সম্বৰ্ধনা জনোৱাৰ কাৰণে এটা প্ৰচেষ্টা হাতত ৰাখিম, আৰু শিল্পীৰ জীৱনী কোষক আটাইবোৰ স্বনামধন্য শিল্পীৰ জীৱনী থুলমূলকৈ প্ৰকাশ কৰাৰ এটা প্ৰচেষ্টা হাতত কৰিম। তাৰ বাবে এখন গ্ৰন্থ ওলাব। এইখিনি কাৰ্যসূচী থুলমূলকৈ লৈছোঁ। ইয়াৰ পিছত আমি পৰৱৰ্তী আমাৰ কৰ্ণধাৰ বহি আৰু উপৰঞ্চি কি কাৰ্যসূচী ল'ব পৰা যায় সেইটো আমি আলোচনাৰ মাজেৰে উপৰঞ্চি আৰু কাৰ্যসূচী ল'ম। মংগলদৈৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।